ওয়েলকাম টু RH স্টাডি। আজি আমি ক্লাস 10 ম্যাথামেটিক্সৰ অনুশীলনী 8.3 লেসন ত্ৰিকোণমিতিৰ পৰিচয়ৰ 4 নম্বৰৰ পৰা অংকখিনি কৰি চাও। 4 নম্বৰ প্ৰশ্নটো হ'ল যদি tan a সমান সমান cot b প্ৰমাণ কৰা যে a plus b equal 90 ডিগ্ৰী, তাহলে ইয়াত দিয়া আছে, যেটো আমি লিখি লও, দিয়া আছে tan a সমান সমান কিমান দিছে, cot b দিছে। আমাৰ প্ৰমাণ কৰিব লাগে a plus b equal 90 ডিগ্ৰী। ঠিক আছে, আমি এটো মতে যাও। আমি cot b পূৰক কোণৰ সূত্ৰ মতে ভাঙি দিম। cot b পাবলৈ হলে আমাৰ এটা সূত্ৰ আছিল tan 90 ডিগ্ৰী মাইনাস b সমান সমান cot b হয়। তেতিয়াহলে আমি tan ৰিমুভ কৰি দিলে a থাকি যাব, ইয়াত ইফালে থাকিব 90 ডিগ্ৰী মাইনাস b। এতিয়া a আৰু b এটা সাইড কৰি দিয়া, ইফালে a আগৰ পৰা আছে, রাইট সাইডৰ পৰা মাইনাস b টো আনিলে লেফট সাইড আনিলে প্লাস b হৈ যাব, ইকুৱেল 90 ডিগ্ৰী। প্ৰমাণিত হল। 5 নম্বৰ প্ৰশ্নত দিয়া আছে যদি sec 4a ইকুৱেল cosec a minus 20 ডিগ্ৰী, যত 4a সূক্ষ্ম কোণ, তেন্তে a এর মান উলিয়াব লাগে। দিয়া আছে sec 4a সমান সমান cosec a minus 20 ডিগ্ৰী। এতিয়া আমি ভাঙি দিম, sec 4a ভাঙিম। কেনেকে ভাঙিম, কি সূত্ৰ, কোনটো সূত্ৰ প্ৰয়োগ কৰিলে sec a পোৱা যায়, 4a গোটেইখিনিকে a বুলি ভাবা, তেতিয়াহলে আমি লিখিব পাৰিম sec 4 এর সলনি cosec 90 ডিগ্ৰী মাইনাস 4a সমান সমান যেটো আছে cosec a minus 20 ডিগ্ৰী। এতিয়া cosec cosec কাটি দিলে থাকিব 90 ডিগ্ৰী মাইনাস 4a, ইয়াত থাকিব সমান সমান a minus 20 ডিগ্ৰী। এতিয়া তুমি a টকাখিনি এটা সাইড কৰা, 4a ইফালে প্লাস আছে, ইফালে হলে মাইনাসৰ a ইকুৱেল মাইনাস 20 ডিগ্ৰী মাইনাস 90 ডিগ্ৰী, কাৰণ ইফালে প্লাস আছে, লেফট রাইট সাইড লৈ গলে মাইনাসৰ হৈ গল। এতিয়া কিমান হৈছে, দুইটা মাইনাসৰ আছে, এতিয়া মাইনাসৰ 4টা আৰু মাইনাসৰ এটা, টোটাল হল মাইনাসৰ 5টা a, ইফালে দুইটা মাইনাসৰ হ'ব কিমান 110 ডিগ্ৰী, মাইনাস মাইনাস ক্যান্সেল, a ৰাখি দিয়া সমান সমান 110 ডিগ্ৰী ডিভাইডেড বাই 5, কাৰণ 5 ইয়াত এর লগত পূৰণ হৈ আছিল, সমান চিহ্ন রাইট সাইড গলে হৰণ হৈ থাকিব। কটাকটি কৰা 2 যাব 5 যাব, 11 ভিতৰত দুবাৰ, 1 বাকি 10 ভিতৰত যাব দুবাৰ, এর মান কিমান পাইছো 22 ডিগ্ৰী। এতেকে নির্ণয়, এতেকে লিখিছো এটো নির্ণয় মান a সমান সমান 22 ডিগ্ৰী। 6 নম্বৰ প্ৰশ্নটো আছে যদি a b আৰু c কোণ কেইটা a b c ত্ৰিভুজৰ অন্তঃকোণ হয়, তেন্তে দেখুৱা যে sin b plus c by 2 equal cos a by 2। ইয়াত যেহেতু এটা বস্তু কৈছে a b আৰু c কোণ কেইটা a b c ত্রিভুজৰ অন্তঃকোণ হয় না, অন্তঃকোণ। এতেকে a কোণ প্লাস b কোণ প্লাস c কোণ সমান সমান 180 ডিগ্ৰী, কাৰণ আমি জানো যে ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি কিমান ডিগ্ৰী 180 ডিগ্ৰী। ত্ৰিভুজৰ অন্তঃকোণৰ সমষ্টি। এতিয়া বাকি সব প্ৰশ্নৰ পৰা কৰিম। সমান চিহ্ন লেফট সাইডে যি আছে এটা এটাকে বহুৱাই যাবা, হৈ যাব। b plus c ৰাখি দিয়া ফাৰ্ষ্টত, মই লেফট সাইডত b plus c ৰাখি দিছো, a টো ৰাইট সাইডত লৈ গলে 180 ডিগ্ৰী মাইনাস a হৈ যাব। সমান সমান b plus c লগত কি কৰিব কৈছে, b plus c 2 এৰে হৰণ কৰিব কৈছে, আমিও কি কৰিম, এই দুয়োটাক 2 এৰে হৰণ কৰিম, 180 ডিগ্ৰী বাই 2 আৰু a বাই 2, দুয়ো পক্ষক 2 এৰে হৰণ কৰি। পিছত আমাৰ চাও কটাকটি কৰি চাও অলপ, b plus c divided by 2 equal 180 ডিগ্ৰী 2 এৰে হৰণ কৰিলে কিমান হয় 90 ডিগ্ৰী মাইনাস a by
2 এতিয়া আমি কি কৰিম আনসার লেফট সাইডত কি আছে সাইনেৰে b + c/2 পূৰণ কৰিছে যদি আমি ইফালে কি কৰিম সাইনেৰে b + c পূৰণ কৰিম যেটো লেফট সাইডক যেটো কৰিছো ৰাইট সাইডত হেতুৱে কৰিব লাগিব সাইনেৰে মই কি কৰিছো 90 ডিগ্ৰী মাইনাস a/2 পূৰণ কৰিছো তো আমি লিখিম কি দুয়ো পক্ষক সাইনেৰে পূৰণ কৰি হৈ গল এতিয়া তোমাৰ কাম কি যেটো আছে তো লিখি দিয়া sin b + c / 2 ইকুৱেল এটো সূত্ৰত পৰিছে sin a মাইনাস 90 ডিগ্ৰী মাইনাস a ইকুৱেল cos a দিলে cos a এর সলনি আমাৰ কিমান লিখি এই গোটেইখিনি এর সলনি লিখিম a/2 এটো দেখুৱাব কৈছে আমি লিখি দিও এতেকে দেখুৱা হল 7 নম্বৰ প্ৰশ্ন কি আছে sin 67 ডিগ্ৰী + cos 75 ডিগ্ৰী 0 ডিগ্ৰী আৰু 45 ডিগ্ৰীৰ মাজৰ কোণৰ ত্ৰিকোণমিতিক অনুপাত হিচাপে প্ৰকাশ কৰিব কৈছে যদি কোনো এটা প্ৰশ্নত 0 ডিগ্ৰী আৰু 45 ডিগ্ৰীৰ মাজৰ কোণৰ ত্ৰিকোণমিতিক অনুপাত হিচাপে প্ৰকাশ কৰিব কয় তেতিয়াহলে যেটো দিয়া আছে দুইটাকে আমি পূৰক কোণ লিখি দিম পূৰক কোণৰ মতে হৈ যাব তো দিয়া আছে 75 ডিগ্ৰী তে ইয়াক আমি ভাঙি দিও কি হ'ব sin 90 ডিগ্ৰী মাইনাস 67 ৰাখিবলৈ হলে কি বিয়োগ কৰিম 23 ডিগ্ৰী প্লাস cos 90 ডিগ্ৰী মাইনাস 75 ৰাখিবলৈ হলে কিমান লিখিম 15 ডিগ্ৰী মাইনাস কৰিম sin 90 ডিগ্ৰী মাইনাস 23 ইকুৱেল cos 23 ডিগ্ৰী কাৰণ এটো a বুলি ভাবি আছো প্লাস cos 90 ডিগ্ৰী মাইনাস 15 ডিগ্ৰী ইকুৱেল টু sin 15 ডিগ্ৰী হৈ গল 8 নম্বৰ প্ৰশ্নত কি আছে 1 নম্বৰ যদি 8 ৰ 1 কৈ আছে যদি sec 5 θ ইকুৱেল cos sec θ minus 36 ডিগ্ৰী যত θ এটা হোক মই তেন্তে θ ৰ মান উলিয়াবলৈ কৈ উলিওৱা দিয়া আছে আমি দিয়া আছে যেটো তো কৰি লও দিয়া আছে sec 5 θ সমান cos sec θ minus 36 ডিগ্ৰী তুমি এটো এটা sec θ ৰ কাৰণে এটা সূত্ৰ আছিল যে cosec sec 5 θ আছে গতিকে আমি 90 ডিগ্ৰী minus 5 θ লিখিম is equal sec 5 θ সমান cosec θ minus 36 ডিগ্ৰী এতিয়া cosec ৰিমুভ কৰিলে থাকিব 90 ডিগ্ৰী minus 5 θ সমান θ minus 36 ডিগ্ৰী এতিয়া θ থকা কিনি এটা সাইড কৰা 5 θ minus θ ইকুৱেল এটো ইফালে আহিলে মাইনাস হ'ব মাইনাসৰ 36 ডিগ্ৰী মাইনাসৰ 90 ডিগ্ৰী মাইনাসৰ 90 ডিগ্ৰী কিয় হ'ল কাৰণ ইয়াত প্লাস আছিল এটো 90 ডিগ্ৰী মাইনাসৰ হৈ গল এতিয়া কৰা ইয়াত কিমান আছে মাইনাসৰ 6 θ হ'ব না ছটা θ ইফালে মাইনাসৰ কিমান হ'ব মাইনাসৰ 90 আৰু 36 একেলগ কৰা কাৰণ দুইটাৰ আগতে একেটা চিন 126 ডিগ্ৰী মাইনাস মাইনাস ক্যান্সেল কৰি দিয়া θ ৰাখি দিয়া সমান কিমান হ'ব 126/6 কটাকটি কৰা θ সমান 6 যাব 12 এর ভিতৰত দুবাৰ 6 এর ভিতৰত যাব এবাৰ তেতিয়া θ ৰ মান কিমান পাইছে এতেকে নিৰ্ণয় মান θ সমান 21 ডিগ্ৰী হৈ গল